শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ ১ নং বামুণগাঁৱৰ স্থিত শৈশৱৰ নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলৰ বিশেষ পদক্ষেপ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ এই মহান শ্লোকটিৰে দেশজুৰি আজিৰ দিনটোত পালন কৰা হয় পবিত্ৰ শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনৰ প্ৰাক্ষণত আজিৰ দিনটোত সমগ্ৰ দেশজুৰি শিক্ষক দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ সমীপৰ ১ নং বামুণগাঁওস্থিত শৈশৱ প্ৰাক প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিৱসৰ আজিৰ পবিত্ৰ দিনটি উলহ মালহেৰে উদযাপন কৰা হয়। বিদ্যালয়খনৰ উদ্যোগত শিশুসকলক লৈ আয়োজন কৰা অনুষ্ঠানত বিশেষ তাৎপৰ্যপূৰ্ণ পদক্ষেপ হিচাপে দেশৰ কণ্ঠ সম্ৰাট বিশ্ববৰেণ্য সংগীত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ১৭বৰ্ষ জন্ম জয়ন্তীৰ উপলক্ষে বিদ্যালয়ৰ প্ৰাংগণত শিল্পীগৰাকীৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। পোনপ্ৰথমে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত থাকি মানৱ সম্পদ গঢ়াত আত্মনিৱেশ কৰা প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যোৰহাটৰ পূব প্ৰান্তত অৱস্থিত কণ ছাত্ৰ ছাত্ৰীসকলৰে নহয়, আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰজন্মৰ এক অন্যতম শিক্ষানুষ্ঠান হৈছে আমাৰ শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্কুল। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই তেখেতসকলে অসমৰ স্বনামধন্য তথা চিৰনমস্য ব্যক্তিসকলক ভৱিষ্যত প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে আজি ইয়াতে বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এভাগী প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে। আৰু আমি যদিও নিজকে যোগ্য বুলি ভবা নাই, তথাপিও খুবেই আহ্লাদিত হৈছোঁ নিজ হাতেৰে তেখেতৰ স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিবলৈ পায়। আৰু এই মুহূৰ্ততে আচলতে শৈশৱৰ লগত জড়িত প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শৈশৱৰ অধ্যক্ষৰ দায়িত্বত আছে আমাৰ উদ্যমী মহিলা সংগীতা দেৱী বাইদেউ, গতিকে তেখেতকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিশ্বাস কৰোঁ যে আমাৰ স্বনামধন্য ব্যক্তিসকলে হওক বা প্ৰাতঃস্মৰণীয় ব্যক্তিসকলে হওক, এনেধৰণে যদি তেখেতসকলৰ চৰ্চা আমি অব্যাহত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতৰ সময়ত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মানস পটত তেওঁলোকক আমি জীয়াই ৰাখিব পাৰিম। আৰু তেখেতসকলে আচলতে নিজৰ জীৱিত কালত যি ধৰণে নিজৰ কৰ্মৰাজিৰ জৰিয়তে জাতীয় জীৱন ধন্য কৰি থৈ গৈছে, তেখেতসকলৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ ভৱিষ্যতৰ প্ৰজন্মৰ মাজত আচলতে আমি আগুৱাই নিবই লাগিব। আৰু তাৰ লগে লগে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী আহি আছে। আমি সমগ্ৰ বিশ্বলৈ, সমগ্ৰ ভাৰত তথা বিশ্বলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে ভূপেন হাজৰিকা দেৱ এগৰাকী কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে, কেনেকুৱা ধৰণৰ তেখেতৰ ব্যক্তিত্ব আছিলে। আৰু এনেকুৱা ধৰণৰ প্ৰয়াসে আচলতে ভৱিষ্যতৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উজ্জীৱিত কৰিব বুলি আমি আশা। প্ৰতিমূৰ্তি উন্মোচনৰ গৌৰৱময় দায়িত্ব পালন কৰে অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে। ইয়াৰ পাছতে বিদ্যালয়ৰ কণ শিক্ষাৰ্থীসকলে মহান শিল্পীগৰাকীৰ অমৰ গীতসমূহ পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিদ্যালয় পৰিসৰত শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিতিত এক উজ্জ্বল পৰিৱেশ সৃষ্টি হয়। এই উপলক্ষে সৰ্বপল্লী ডক্টৰ ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে সন্মান জ্ঞাপন কৰা হয়। অনুষ্ঠানটিৰ আধৰুৱা বিদ্যালয়খনৰ সঞ্চালিকা সংগীতা দেৱীয়ে এই বিশেষ দিনটোৰ আয়োজন শিক্ষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শিশু শিক্ষাৰ্থীক সঠিক দিশত আগবঢ়াই লৈ যোৱাৰ এক অনন্য অনুপ্ৰেৰণা হৈ থাকিব এই অনুষ্ঠানটিয়ে। ভূপেন হাজৰিকা হৈছে আচলতে আমাৰ অসমীয়াৰ জাতিৰ প্ৰাণ হয়। তেখেতে আমাক ইমান অমৰ সৃষ্টি তেখেতে দি গৈছে, জাতিৰ গান গাইছে তেখেতে, জাতি মাতি গীত আমাক দি থৈ গৈছে তেখেতে। আমি সকলোৱে জানো সেইখিনি কথা। তেখেতে বহুত গ্ৰন্থও নিজে লিখিছে, ধৰক কবি হয় তেখেত, গীতিকাৰ, সুৰকাৰ, তেখেতে সংগীত পৰিচালনা কৰাৰ পৰা ধৰি চিত্ৰ নিৰ্মাণো কৰি থৈ গৈছে। তেখেতে আমাক অমৰ সৃষ্টি তেখেতৰ আমাৰ হাতত আছে। সেই বস্তুখিনি আচলতে আমি জীয়াই ৰাখিব লাগে। তেখেতৰ সৃষ্টিখিনি আমি সদায় আমাৰ শিশুসকলক এইখিনিয়ে শিক্ষা দিব লাগে যে তেখেতৰ দৰে এজন বৰেণ্য ব্যক্তি কেনেকৈ আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। সেই চেষ্টাৰে আমি আচলতে তেখেতৰ জন্মদিনটো অহা ৮ ছেপ্টেম্বৰ তেখেতৰ জন্ম দিৱস আৰু তাৰ প্ৰাক্ষণত আমি আজি এই শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতে আমি তেখেতৰ মূৰ্তিভাগ উন্মোচন কৰিবলৈ পাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। উন্মোচন কৰিলে আমাৰ বিজয় শংকৰ বৰদলৈ ডাঙৰীয়া। হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।